Welcome to Lakshya Computer Training Institute Bongaigaon. Moi Gyandeep sir. Aji ami sets function korim Pythonot. Sets function already moi kori dekhaisu, agoto dekhaisu, kintu etia ako moi programmer মাধ্যমে again halke discuss koribo goi asu aru practically Pythonot মানে আমাৰ যোনটো Visual Studio Code যত আমি Python coding লিখিম আৰু sets concept to বুজাবো চেষ্টা কৰিম তো বলা ডাইৰেক্টলি আৰম্ভ কৰি দিও আমাৰ ক্লাসটো তো বলা sets কেনেকে ডিক্লেয়াৰ কৰিব লাগে ফাৰ্স্ট এটো চাও তো ফাৰ্স্ট তুমি মানি লোৱা কোনো ধৰণৰ setsৰ এটা নাম দিব লাগিব ঠিক আছে তো setsৰ নাম আমি দি দিও যেনেকে মই নেমে দিলো ঠিক আছে নেম দিয়াৰ পিছত या फिर মই ইয়াত এনেকেও দিব পাৰো set বুজাৰ কাৰণে set কৰি আছো বুলি set name দিলো then equal দিবা curly braces দিবা curly braces দিয়াৰ পিছত তুমি alphabet letter word যিকোনো বস্তু তুমি ইউজ কৰিব পাৰা মানিলো মই ইয়াত apple লিখিলো ডাবল কোটছ হল then তুমি 45 লিখিলা নম্বৰ দিলা then তুমি মানিলো again banana লিখিলা ঠিক আছে तो banana আমি লিখি দিলো তো ইয়াত তুমি চাব পাৰা apple 45 then banana এনেকে লিখা হল again মই যদি কোনো apple দি দিলো এটো ডুপ্লিকেট ভ্যালু তো তুমি এটা বস্তু মনত ৰাখিবা সেটছত আমাৰ ডুপ্লিকেট ভ্যালু একসেপ্ট নকৰে হি অনলি এবাৰে হি apple শো কৰিব ঠিক আছে আৰু ইয়াত আমাৰ এবিলাক ভ্যালু যে আছে এবিলাক সব কমপ্লিটলি randomly শো হ'ব যিমানবাৰ আমি ডিসপ্লে কৰিম মাঝে মাঝে তুমি চাবা চেঞ্জেস হৈ থাকিব ঠিক আছে and তুমি ইয়াত যদি ট্ৰু লিখি দিয়া ক্যাপিটালত ট্ৰু ঠিক আছে এটো ট্ৰু হৈ গল and false তো ট্ৰু আৰু false যেতিয়া তুমি লিখিবা তো ইয়াত এটা বস্তু মনত ৰাখিবা ট্ৰু আৰু falseত যদি তুমি 0 আৰু 1 ইউজ কৰি 1 আৰু 0 ইউজ কৰি আছা তো ইয়াত কি হয় ট্ৰু মানে 1 false মানে 0 তো মেবি তোমাৰ ট্ৰু false শো কৰিব 1 আৰু 0 ডিলিট কৰি দিব হি ঠিক আছে মানে এজ এ ডুপ্লিকেট হি ট্রিট কৰিব ইয়াত যেনেকে এপল মই দুবাৰ লিখিছো এটা এপল গুছাই দিব তো এই পুরা কমপ্লিট তো হসা হয় না নহয় তাৰ কাৰণ আমি প্ৰিন্ট কৰিব লাগিব প্ৰিন্ট set and setter যোনটো ভেৰিয়েবল নেম set name বুলি and এটো প্ৰিন্ট কৰিছো যেতিয়া তুমি এটো প্ৰিন্ট কৰিবা তোমাৰ কমপ্লিটলি ক্লিয়াৰ হৈ যাব তো ইয়াত তুমি চাব পাৰা ফাৰ্স্ট আমাৰ এৰর কি আহিছে চাইলো আমি আগৰ কোনো মানে প্ৰগ্ৰামৰ হেই দেখাই আছে ঠিক আছে কোনো অসুবিধা নাই দেন अगेन ৰান কৰি চাও তো ইয়াত তুমি চাব পাৰা ইয়াত আমাৰ false শো কৰি আছে ট্ৰু শো কৰি আছে 1 আৰু 0 শো কৰা নাই মই কলো যে ট্ৰু মানে 1 false মানে 0 সো ট্ৰু আৰু false ইউজ মানে শো কৰি আছে আৰু 1 আৰু 0 ইয়াত শো নকৰে এজ এ ডুপ্লিকেট banana apple দুবাৰ আছে এবাৰ শো হল আৰু 45 কিন্তু আমাৰ যোনটো ভ্যালুজ আছে হেবিলাক কি হৈ গল randomly শো হৈ আছে তো সেটছত কি হয় randomly ভ্যালু বিলাক শো হয় ঠিক আছে তুমি अगेन চাব পাৰা false আহিলে true আহিলে banana আহিলে अगेन সেম প্যাটাৰ্ণত আহিছে মেবি মই কিবা এটা চেঞ্জেস যদি মাজত কৰি দিও মানিলো মই ইয়াত এটা লিখি দিও কিবি মেবি এবাৰ চেঞ্জ হ'ব পাৰে ঠিক আছে তো লেটস সি চেক কৰি চাও তো false to apple banana এবাৰ qvt তোমাৰ লাষ্টত গুছি গৈছে ওকে তো এটো হৈ গল আমাৰ সেটস কেনেকে আমি ডিক্লেয়াৰ কৰিম আৰু কেনেকে আমি প্ৰিন্ট কৰিম ওকে তো এটো হল এটা সিম্পল কনসেপ্ট তো মই ইয়াত কি কৰো সিম্পলি যদি মই আগত তিনটা সিঙ্গল এনেকে মই কোটস দি দিও এন্ড লাষ্টত যদি মই সিঙ্গল কোটস তিনটা দি দিও তেতিয়া হলে এটো এটা কি হৈ যাব কমেন্টৰ নিচিনা কাম কৰিব যদি তোমালোকে এটো আৰু প্ৰিন্ট কৰিব বিচাৰা নাই ইয়া তুমি এটো एक्टिव ए कोड तो एक्टिव কৰিব বিচাৰা নাই তুমি কমেন্টত থমাই দিবা এতিয়া আৰু কম্পাইলাৰে এটো ৰিড নকৰে এতিয়া আমাৰ কথা হল যে আমি সেটছত আৰু কি কি কৰিব পাৰো সেটছত আমি এটা সিম্পলি এড কৰিব পাৰিবা ইয়া ডিলিট কৰিব পাৰিবা কিন্তু তুমি কোনো ধৰণৰ মানে মাজত ইনসার্ট কৰিব নোৱাৰিবা ঠিক আছে তো বলা হেবিলাক কেনেকে কৰা হয় মই তোমালোকক দেখাম তো মানিলো মই ইয়াত अगेन মই x এটা ললো x মানে sets ভেৰিয়েবলৰ নাম লৈছো ঠিক আছে তো ইয়াত x মানে ভাবি লবা set আৰু curly bracesতো বুজি পাব লাগিব যে তোমালোকে set ইউজ কৰি আছা ইয়াত মানি লোৱা মই apple লিখিলো দেন ইয়াত মই লিখিলো mango ঠিক আছে তো apple and mango মই লিখিলো
এণ্ড মই ইয়াত এড কৰিব বিচাৰিছোঁ চ' চিম্পলি তুমি এড কৰিবৰ কাৰণে এক্স লিখিবা ডট এড লিখিবা ব্ৰেকেট দিবা আৰু যোনটো ভেলু তুমি এড কৰিব বিচাৰিছা সেই ভেলুটো ইয়াত লিখি দিবা ইয়াত কোনো ধৰণৰ ইনডেক্স আমি ইউজ কৰিব নোৱাৰিম কেলেকি ৰেণ্ডমলি ভেলুবিলাক জেনেৰেট হৈ থাকে তো মানি লওঁ মই মেংগো ইয়াত মানি লওঁ মই লিখি দিলোঁ অৰেঞ্জ তো ইয়াত মই অৰেঞ্জ লিখিছোঁ এইটো এড হৈ যাব ইয়াৰ লগত আৰু আমি চিম্পলি প্ৰিণ্ট কৰি চাব পাৰিম প্ৰিণ্ট কৰি চিম্পলি এক্স লিখি দিয়া এতিয়া এক্সত এপল আৰু মেংগো আছে এড কৰিলোঁ অৰেঞ্জ এণ্ড এইটো প্ৰিণ্ট কৰি তুমি চাব পাৰা তো ইয়াত তুমি চিম্পলি চাব পাৰা অৰেঞ্জ মেংগো এণ্ড এপল আহি গৈছে তুমি আৰু কি কৰিব পাৰা ইয়াত মানি লোৱা y এটা ভেৰিয়েবল লৈছা ইয়া ফিৰ তুমি y ভেৰিয়েবলত এজ এ তুমি সেটস ভ্যালু ইউজ কৰিব পাৰা মানে সেট ফাংশন ইউজ কৰা মানে কাৰ্লি ব্ৰেসেস ইউজ কৰা তো ইয়াত মই গ্ৰাফছ কিৱি আৰু গ্ৰাফছ লিখিছো আৰু এটো কাৰ্লি ব্ৰেসেৰ ভিতৰত লিখিছো এতিয়া আমি সিম্পলি আপডেট কৰিব পাৰিম আপডেট কৰিলে কি হ'ব ইয়াৰ লগত এড হৈ যাব কেনেকৈ তুমি আপডেট কৰিবা এটো তো বলা মই তোমালোকক এটো দেখাই দিও সো এটো যদি তুমি এটো এড x.add মানে অৰেঞ্জ এড হৈ গল এটো মই তলত দি দিও এটো জাস্ট মই কাট কৰিলো ইয়াৰ তলত মই দি দিও সিম্পলি একটো কোডিংৰ তলত দি দিও ইয়াৰ তলত দি দিও ইয়াত চাব পাৰা কিৱি আৰু গ্ৰাফছ মই ইয়াত দি দিছো ঠিক আছে এতিয়া আমি কি কৰিম আপডেট কৰিব লাগিব এটা তো অৰেঞ্জ এপল আৰু ম্যাঙ্গোৰ পিছত অৰেঞ্জ তো এড হ'বই ৰেন্ডমলি এড হৈ যাব এতিয়া আমি কি কৰিম সিম্পলি আমি ইয়াত x লিখিম x লিখাৰ পিছত ডট আপডেট ফাংশন লিখিম আপডেট লিখিলো আপডেট লিখাৰ পিছত ব্ৰেকেট দিবা আৰু সিম্পলি y লিখি দিবা এতিয়া কি হ'ব তোমাৰ আপডেট হৈ যাব মানে এড হৈ যাব ঠিক আছে তো সিম্পলি আমি ৰান কৰি ইয়াত আমি প্ৰিন্ট কৰিব লাগিব প্ৰিন্ট x লিখি দিয়া দেন তুমি টু ৰান কৰি সোৱা তো তুমি ইয়াত আনসাৰ পাই যাবা তো কিৱি এপল গ্ৰাফছ ম্যাঙ্গো এণ্ড অৰেঞ্জ আৰু কমপ্লিটলি এইবিলাক সব ৰেন্ডমলি শো কৰি আছে তাৰ কাৰণে ইয়াত ইনডেক্স ইউজ নহব ওকে তো এটো আই থিংক তোমালোকে এই কনসেপ্টটো বুজি পাইছা ইয়াৰ পিছত কি আহিলে আমাৰ আহিব ডিলিট কৰা ঠিক আছে এড আৰু আপডেট কৰিব পাৰিবা আৰু তুমি ডিলিট কৰিব পাৰিবা এতিয়া আমি মানি লোৱা সিম্পলি প্ৰিন্ট লিখিলো প্ৰিন্ট লিখাৰ পিছত আমি সিম্পলি ইয়াত লিখি দিলো যে কিৱি ঠিক আছে কিৱি ইন x তো এটো আমি লিখি দিলো ইয়াত সিম্পলি এটো এনেকে ডাবল কোটস দি দিও এটো আমি গুছাই দিও তো তুমি এনেকেও কি কৰিব পাৰা যে কিৱি ইয়াৰ ভিতৰত আছে নে নাই হেতু চাব পাৰা ঠিক আছে তো এটো আমি ৰান কৰি চাব পাৰো তো ইয়াত তোমাক কৈ আছে ট্ৰু ঠিক আছে তুমি এনেকেও এটো চাব পাৰা তুমি বেলেগ ভ্যালু দিও চাব পাৰা তো এটো এটা কনসেপ্ট এনেকেও আমি চাব পাৰো তো যদি তুমি সেট ইউজ কৰি আছা তো প্ৰিন্টৰ ভিতৰতে তুমি ভ্যালুটো লিখিবা আৰু ভেৰিয়েবল লিখিবা সেটছৰ ভেৰিয়েবল আৰু হি চেক কৰি দিব যে ভ্যালুটো আছে নে নাই নেক্সট আমি ফৰ লুপ ইউজ কৰিম ফৰ লুপ লিখাৰ পিছত ইয়াত তুমি i লিখিলা ইন x লিখিলা মানে x যোনটো আমাৰ সেটছৰ নাম এতিয়া কি হ'ব ইয়াত তুমি ডাইৰেক্টলি প্ৰিন্ট লিখিবা প্ৰিন্ট লিখাৰ পিছত ইয়াত i লিখি দিবা ই কি কৰিব i এটাকে ৰিড কৰিব পাৰ্টিকুলাৰ ভ্যালু আৰু প্ৰিন্ট কৰি দিব ঠিক আছে তো বলা ৰান কৰি সোৱা তো ইয়াত তুমি চাব পাৰা ম্যাঙ্গো গ্ৰাফছ অৰেঞ্জ এপল আৰু কিৱি গুটেবিলাক তোমাৰ প্ৰিন্ট কৰি দেখাই আছে ওকে তো এটো হৈ গল আমাৰ এটা সিম্পল ফৰ লুপ মেথড আৰু তুমি কিৱি ইয়া পাৰ্টিকুলাৰ যে কোনো এটা ওয়ার্ড মানে ইন লিখি ভিতৰত চেক কৰিব পাৰা মানে সেটস ভেৰিয়েবলৰ ভিতৰত তো এটো প্ৰিন্ট লিখিব লাগিব আৰু তাৰ তলৰটো যোনটো আমি হেতু ফৰ লুপৰ মাধ্যমে ইয়াত কৰিলো তো ফৰ লুপ আৰু এটো আমাৰ হৈ গল নেক্সট আমাৰ কি কৰিব লাগে নেক্সট আমাৰ আৰু কি কনসেপ্ট আমি ইয়াত চাব পাৰো নেক্সট আমাৰ কিছুমান ইম্পৰ্টেন্ট কনসেপ্ট আছে যেনেকৈ আমি ইউনিয়ন ঠিক আছে তো ইউনিয়ন আছে তাৰ পিছত তোমাৰ ইন্টাৰসেকশন আছে আৰু ডিফাৰেন্স এই তিনটা বস্তু বহুত ইম্পৰ্টেন্ট মই এই তিনটা বস্তু ইয়াত তোমালোকক দেখাব বিচাৰিছো সো মই এটো কমেন্টত মই লৈ লও সো এটো মই কমেন্ট ইয়াত যদি দি দিও এনেকে
তিনটা দি দিলোঁ আৰু এইটো মই ইয়াৰ পৰা গুচাই দিওঁ তেতিয়াহ'লে কমপ্লিট এইটো কমেণ্টত আহি যাব তোমালোকৰ সুবিধা হ'ব তো ইয়াত x লিখিলোঁ ইয়াত মানি লোৱা মই দি দিলোঁ কিছুমান ভ্যালু তো ইয়াত মই কেইটামান ভ্যালু দিছোঁ দেন y লৈছোঁ ইয়াতো আমি sets use ব্যৱহাৰ কৰি আছোঁ ইয়াত কিছুমান ভ্যালু লৈ লৈছোঁ তো ইয়াত তুমি চাব পাৰা দুটা সেটস আছে x and y আৰু কিছুমান ভ্যালু আছে সিমিলাৰ ভ্যালু আছে যেনেকৈ 12 22 22 তো বলা আমি প্ৰথমত ইউনিয়ন কৰি চাও তো ইউনিয়নটো কেনেকৈ কৰিবা या फिर তুমি তো এতিয়া আমি ইউনিয়ন ইউজ কৰিব কাৰণে কি ইউজ কৰিম ইয়াত আমি আৰু এটা ভেৰিয়েবল ইউজ কৰি আছো z ইকুৱেল x লিখিম ডট ঠিক আছে এটো লিখিলো দেন সেট লিখিবা ব্র্যাকেট দিবা সেট নহয় ইয়াত ইউনিয়ন হ'ব সৰি ইউনিয়ন ব্র্যাকেট আৰু ইয়াত তুমি দি দিবা y ঠিক আছে তো এতিয়া কি হ'ব x dot union y মানে এতিয়া কি হ'ব x আৰু y জি ভ্যালু মানে যে কেটা ভ্যালু আছে গুটে বিলাক আহি যাব খালি ডুপ্লিকেট বিলাক ইয়াত নাহে তো আমি সিম্পলি প্ৰিন্ট কৰি চাও প্ৰিন্ট লিখা এন্ড ইয়াত z দি দিয়া ঠিক আছে সো আমাৰ এটো হৈ গল দেন আমি ৰান কৰি চাও কি আনসাৰ আহে তো ইয়াত তুমি চাব পাৰা ডুপ্লিকেট ভ্যালু নাই গুটে বিলাক ভ্যালু বাদ বাকি আহি গৈছে 12 44 55 63 গুটে বিলাক আমাৰ ইয়াত শো কৰি আছে তো এটো ইউনিয়ন কয় মানে এড কৰা হল দুটা সেটছৰ ভ্যালু বিলাক তো ওপৰত মই ইয়াত simply ইয়াত মই simply hash দিয়াৰ পিছত ইয়াত মই লিখি দিও ইউনিয়ন মই ইউজ কৰিলো নেক্সট আমাৰ এতিয়া আমি ইউজ কৰিম अगेन মই এটা hash দি দিও अगेन মই সিম্পল ইয়াত মই লিখি দিও intersection মই ইয়াত লিখি দিলো intersection দেন ইয়াত মই সিম্পলি আমাৰ ইয়াত চাব পাৰা x and y লিখা আছে আমাৰ মানে ডিক্লেয়াৰ আৰু নকৰো আমি সেটস আমি সিম্পলি হেতু ইউজ কৰিম ইয়াত আমি সিম্পলি জাস্ট ভেৰিয়েবল টু বেলেগ দি দিও ইয়াত মানি লোৱা মই দি দিলো u বুলি নহয় I দি দিলো I equal x dot intersection ব্র্যাকেটত তুমি দি দিবা y and then তুমি রান কৰি চাবা প্রিন্ট দিব লাগিব সো আমি এটো ইয়াত পেস্ট কৰি দিলো আৰু ইয়াত আমি I লিখি দিলো তো প্ৰথমত তোমাক শো হ'ব কি প্ৰথমত তোমাৰ শো হ'ব ইউনিয়ন তাৰ পিছত তোমাৰ শো হ'ব ইন্টারসেকশনৰ ভ্যালু তো লেটস সি রান কৰিছো তো ইয়াত চাব পাৰা যোনটো সিমিলাৰ আছিল ঠিক আছে ইয়াত যোনটো সিমিলাৰ আছিল যেনেকৈ 12 আৰু 22 তো ইন্টারসেকশনৰ মাধ্যমে হেই কেটা ভ্যালু তুমি চাব পাৰিবা ওপৰত যে কেটা মানে ফাৰ্স্ট যোনটো তোমাৰ সেটস তাৰ ভ্যালু বিলাক মানি লোৱা মই ইয়াত এতিয়া 33 দি দিলো সো ওপৰত 33 আছে হেতু যদি মিলি যায় হেতু তোমাৰ ইয়াত শো কৰি দিব ডিসপ্লে কৰি দিব নেক্সট আমাৰ হ্যাশ দি দিও আৰু ইয়াত আমি ডিফারেন্স টু লাই দেখাও ঠিক আছে তো ডিফারেন্স টু লাব কাৰণে সিম্পলি আমাৰ এটোৱে থাকিব আৰু আমি কি কৰিম ইয়াত বেলেগ এটা ভেৰিয়েবল ললেও d লিখিলো d লিখাৰ পিছত ইয়াত আমি x ডট সিম্পলি ডিফারেন্স ইউজ কৰিম ব্র্যাকেটৰ ভিতৰত আমি দি দিম y এন্ড আমি প্ৰিন্ট কৰিম তো প্ৰথমত তোমাৰ ইউনিয়নৰ ভ্যালু শো কৰিব দেন তোমাৰ ইন্টারসেকশন দেন তোমাৰ ডিফারেন্স তো ইয়াত আমি প্ৰিন্ট লিখি কিনে ইয়াত আমি দি দিম d কেলেকি d ত ষ্টৰ হ'ব ভ্যালু বিলাক তো এটো কৰিছোৱা তো ইয়াত তুমি চাব পাৰা 44 63 55 মানে 44 63 and 55 যোনটো ইয়াত আছে কিন্তু তলত নাই ঠিক আছে কেলেকি হি x ৰ পা আমি x ৰ লগত y ডিফারেন্স শেয়ার কৰি আছো তো ওপৰৰ যে কেটা আছে হেই কেটা ইয়াত দেখাব তলৰটো নেদেখায় 87 কিন্তু নেদেখায় 44 63 and 55 শো কৰিব ওকে তে নেক্সট আমাৰ
লাষ্ট যোনটো কনসেপ্ট হয় সেইটো হ'ল ডিলিট কৰা তো ডিলিট কৰাটো মই দেখুৱা নাই এতিয়া মই দেখাই দিওঁ সেইটো তো ডিলিট কৰাটো একদম সিম্পল হয় সিম্পলি যেনেকৈ তোমাৰ ইয়াত যেনেকৈ তুমি ইউনিয়ন ঠিক আছে মই এইবিলাক এতিয়া ইউনিয়নৰ ভ্যালু আমি চাই আছো সাম মানে প্ৰথমত মই এইবিলাক কমেন্ট কৰি দিও তিনটা তোমালোকে সিঙ্গল কোটস দিবা এন্ড লাষ্টত তিনটা দিবা বাস এতিয়া এটো আমাৰ ব্লক কৰি দিলো এতিয়া আমি সোয়া ইয়াত x and y ইউনিয়ন আমি ইউজ কৰি কিনি ইউনিয়ন প্ৰিন্ট কৰি দেখাই দিও এবাৰ তো ইয়াত তুমি চাব পাৰা আমাৰ ইউনিয়নৰ ভ্যালু প্ৰিন্ট হৈ গল এতিয়া মানিলোৱা তুমি ডিলিট কৰিবা তো সিম্পলি তুমি z লিখিবা ডট লিখিবা দেন এটা তো তুমি ইয়াত চাবই পাৰা যেনেকৈ মই ডট লিখিলো অপচন আহি গল সো মই ইয়াত সৰি ৰিমুভ আছে মই ৰিমুভ সিলেক্ট কৰিলো ব্ৰেকেট দিলো আৰু কোনটো ভ্যালু ডিলিট কৰিবা ইয়াত চাই লবা মানিলোৱা তুমি 55 या 87 মই 87 দি দিলো এন্ড দেন মই প্ৰিন্ট কৰো প্ৰিন্ট z তো এতিয়া তুমি চাবা 87 ডিলিট হৈ যাব তো ইয়াত চাব পাৰা 87 ডিলিট আৰু এটা প্ৰসেস কি আছে z লিখা ডট লিখা দেন তোমাৰ পপ লিখিলে randomly যেকোনো এটা ভ্যালু ডিলিট হ'ব 87 টো উপৰ ডিলিট কৰিলে এতিয়া again print z দি দিয়া and সোয়া কি কৰে হি randomly এটা ভ্যালু ডিলিট কৰি দিব ইয়াত সা ঠিক আছে randomly তোমাৰ 33 টো ডিলিট কৰি দিছে তেনেকে যেকোনো ভ্যালু হি ডিলিট কৰিব পাৰে আৰু বিভিন্ন কনসেপ্ট আছে আমি ইয়াত এন্টাৰ কৰি কেনে z লিখিম z লিখাৰ পিছত ইয়াত তুমি চাব পাৰা ক্লিয়াৰ তুমি যদি ক্লিয়াৰ কৰিব বিচাৰিছা সেটস হেতু হৈ যাব কমপ্লিট ক্লিয়াৰ কৰি দিব ঠিক আছে তো ডিসকার্ড আৰু ডিলিট ৰিমুভ একে হয় এটো খালি ক্লিয়াৰ কৰিব সেটস টু ডিলিট নকৰে ক্লিয়াৰ কৰি দিব ৰিমুভ বুজি পাইছা পপ বুজি পাইছা সো একেটাই কনসেপ্ট হয় সো তোমালোকে ঘৰত ট্ৰাই কৰি চাব পাৰা তো আশা কৰো আজিৰ ভিডিওটো এটা ইম্পৰ্টেন্ট ভিডিও আছিল সেটস কনসেপ্ট এটা ইম্পৰ্টেন্ট কনসেপ্ট হয় যোনটো তোমালোকৰ ম্যাথছতো আছে আশা কৰো আজিৰ ভিডিওৰ পৰা কিছু না কিছু তোমালোকে শিকিব পাৰিছা যদি তোমালোকে আমাৰ ভিডিওছ বিলাক ভাল পাইছা প্লিজ লাইক কৰিবা আমাৰ চেনেলক লক্ষ অনলাইন ট্ৰেইনিং আৰু যোনটো আমাৰ ফেসবুক পেজ আছে লক্ষ ইনষ্টিটিউট থ্যাংক ইউ বাই বাই টেক কেয়ার